স্বৰ্গদেউ চাওলুং চুকাফাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে শাসনমুখী নামেৰে এখন নতুন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ নিৰ্মাণৰ কাম হাতত লৈছে নাহৰকটীয়াৰ শাসনী ৰাজ ষ্টুডিঅ'ই, যাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালকে। কবি, নাট্যকাৰ, নাট পৰিচালক হেমন্ত কুমাৰ ওৰফে হেমন্ত ৰাজখোৱাৰ চিত্ৰনাট্য গীতৰ ৰচনা পৰিচালনা লগতে সম্পাদনাৰে নিৰ্মিত এই চলচ্চিত্ৰখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলু, চেতনা দাস, অতুল পাছনি, বিপুল ৰাভা, অৰুণ হাজৰিকা, জোনালী ডেকা, ঋদৱ বৰুৱা, দীপেন বৰা, জয়দ্ৰথ কোঁৱৰকে ধৰি বহুকেইগৰাকী নবীন প্ৰবীণ শিল্পীয়ে। সংগীতৰ দায়িত্বত আছে ৰাজনয়ন, কণ্ঠনি কৰাইছে গণশিল্পী লোহিত গগৈ, ডাক্তৰ ৰুবি খনিকৰ, দৰদী কণ্ঠশিল্পী ৰেণু গগৈ, গৌৰসী বুঢ়াগোহাঁই। শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, চাচনিকে ধৰি বিভিন্ন ঠাইৰ লোকেশ্যনত শ্বুটিং কৰা চলচ্চিত্ৰখনৰ ৭০% শ্বুটিং বৰ্তমান শেষ হৈছে। বাকী থকা শ্বুটিং আৰু অন্যান্য কাম কাজসমূহ সমাপ্ত কৰি অহা বৰ্ষৰ শেষৰ ফালে চলচ্চিত্ৰ গৃহত চলচ্চিত্ৰখন মুক্তি লাভ কৰিব বুলি প্ৰযোজকগৰাকীয়ে জানিবলৈ দিয়ে। পিতৃপুৰুষ চাওলুং চুকাফাদেৱৰ আধাৰত নিৰ্মিত শাসনমুখীৰ যি বোলছবিখনৰ তাতে মই এটি চৰিত্ৰত অভিনয় কৰিব আহিছোঁ আৰু খুব ভাল অনুভৱ। আচলতে আমি পোনপ্ৰথমবাৰৰ বাবে বোলছবি জগতত মই খোজ দিছোঁ আৰু সেইকাৰণে খুব ভাল লাগিছে, অনুভৱ খুব ভাল। আৰু আশা কৰোঁ যে অসমৰ ৰাইজে বোলছবিখন আদৰি ল'ব আৰু পূৰ্ণতা লাভ কৰিব। গতিকে সমূহ ৰাইজৰ আমি আশাবাদী যে আমি যিখিনি কৰিছোঁ তেওঁলোকে সদায় আঁকোৱালি ল'ব, ইয়াৰে প্ৰাৰ্থনা কৰিছোঁ। নাহৰকটীয়ালৈ আহি থকা হয় অনুষ্ঠানৰ লগতে বা আন কিবা শ্বুটিঙৰ কাৰণেও আগতে আহিছোঁ আৰু ভাল লাগে, যথেষ্ট ভাল লাগে, বহুত বেছি মৰম পাওঁ এইফালে। আৰু মেইন কথা হৈছে এইবেলি আহিছোঁ এখন চিনেমাৰ কাৰণে, শাসনমুখী চিনেমাখনৰ নাম। আচলতে এইখন বুৰঞ্জীৰ ওপৰতে অলপ, আৰু মই ইয়াৰ সৰুকৈ হ'লেও অংশীদাৰ হ'বলৈ পাই মই বিৰাটেই সুখী। আচলতে মোৰ চৰিত্ৰটো চেতনা বাইদেৱে ৰূপায়ণ কৰাৰ কথা আছিলে, কিন্তু তেখেত অকণমান অসুস্থতাৰ বাবে তেখেতৰ জেগাত মই সেয়া চাগে মোৰ কপালত আছিলে, সেইটো কাৰণে মই সিমানকণ ভাগ পালোঁ। আৰু চেতনা বাইদেউ সোনকালে মানে ভাল হওক তাৰো কামনা কৰিছোঁ। আৰু ৰাইজে প্ৰতিটো কাম যিদৰে আঁকোৱালি লৈছে, মই মানে মোৰ বিশ্বাস এই শাসনমুখী চিনেমাখনো তেওঁলোকে খুব ধুনীয়াকৈ আঁকোৱালি ল'ব। খুব ভাল লাগিছে, মই শাসনমুখী মূল চৰিত্ৰটো অভিনয় কৰিব পাইছোঁ আৰু আশা কৰোঁ চবেই যাতে আশীৰ্বাদ দিয়ে আৰু আমাৰ বোলছবিখন যাতে চবেই চায়। শাসনমুখী তাৰ অৰ্থ হ'ল আমাৰ বৰ অসমৰ ভেটি গহুতা চাওলুং চুকাফাৰ ওপৰত নিৰ্মিত এখন ছবি। এখন সাঁচিপাতৰ এখন কিতাপ, প্ৰান্তিকৰ পাতত আগত প্ৰকাশ হোৱা এখন কিতাপ চেং, আৰু এখন কিতাপ চাইলনৰ পৰা লুইতলৈ। এই কিতাপকেইখনৰ ওপৰতে নিৰ্ভৰ কৰি এই কাহিনীটো আগবঢ়াই নিছোঁ। আৰু দ্বিতীয় কথা কি হ'ল, শাসনমুখী শব্দটো এনেকুৱা ধৰণৰ, চাওলুং চুকাফাই বৰ অসমৰ ভেটি গঢ়িব যাওঁতে যেনেকৈ চাচি চুৰুকি সমান কৰি ধুনীয়া ৰাস্তা উলিয়াই দিলে, এখন মুখ উলিয়াই দিলে, যিখনৰ কাৰণে পিছত বৰ অসম মানে গঢ় হ'ল। ঠিক সেই নামটোকে লৈ আমি এই শাসনমুখীৰ ছবিখন নিৰ্মাণ কৰিছোঁ। শাসনমুখীৰ মাজত দেখিবলৈ পাব আহোমৰ পতন, আহোমৰ বংশটো কেনেকৈ শেষ হ'লগৈ পিছত গৈ, সেই সম্পূৰ্ণ কাহিনীভাগক আমি ল'ব। কিন্তু ইন্দ্ৰ বংশ পৰা আনিছোঁ, ইন্দ্ৰ বংশ বুলি কিছু ক'ব নালাগে, লেংডঙৰ বংশৰ পৰা আৰম্ভ কৰি সোণৰ জখলাৰে নামি অহাৰ পৰা শেষ প্ৰান্তলৈকে আমাৰ সোমদেউ হেৰাই যোৱালৈকে আমি চিনেমাখন পাব ইয়াত। তেনেকৈ আমাৰ গৌৰৱজল মোৰ ৰাজ ষ্টুডিঅ'ৰ 25 বছৰ হ'ব এতিয়া। এই 25 বছৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ শেষলৈ, এই 25 চনৰ শেষলৈ আমি এই চিনেমাখন ৰিলিজ কৰিম। শুভমুক্তি হ'ব গুৱাহাটীতে হ'ব, আমাৰ জ্যোতি চিত্ৰবনতে আমি চিন্তা কৰিছোঁ। ফাইনেলি এতিয়া ক'ব পৰা নাই, সময়ে ক'ব এইটো। বাজেট একেবাৰে কম বাজেট, আমাৰ মাত্ৰ 40 লাখ। তাতে কি কৰিব পাৰোঁ তেনেকৈ। আমাৰ 70% গুচি গ'ল অলৰেডি। এতিয়া আমাৰ 7,300 আজি অলপ গৈছে, 7,300 কিমানটা শ্বৰ্ট হৈ গৈছে, 8,000 শ্বৰ্ট আছিলে আমাৰ, বাকী গানৰ শ্বৰ্টখিনি ষ্টাৰ্ট। ব্যুৰ ৰিপৰ্ট, এনি টাইম ইণ্ডিয়া।